মাজত মাত্ৰ কেইটামান দিন আছে। তাৰ পিছতেই তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। কিন্তু আজিলৈকে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে নিজৰ চিলেবাছ কমপ্লিট কৰিব পৰা নাই। তোমালোকে যাতে মেট্ৰিক পৰীক্ষাত 80-90% নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰা, তাৰ বাবে একমাত্ৰ তোমালোকৰ কাৰণে আছাম পিচ নিউজ 3-এ লাষ্ট কেইটামান দিনৰ বাবে এখন ডেইলি ষ্টাডি ৰুটিন প্ৰস্তুত কৰিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে গোটেই বছৰ পঢ়া নাই আৰু এই ৰুটিনখন মাত্ৰ কেইটামান দিন যদি তেওঁলোকে মানি চলিব পাৰে, তেতিয়াহ'লে মেট্ৰিক পৰীক্ষাত এটলিষ্ট তেওঁলোকে পাছ হ'ব পাৰিব। এইখিনিতে তোমালোকক জনাব বিচাৰিছোঁ, ইতিমধ্যে আছাম পিচ নিউজ 3-এ জেনেৰেল ছায়েন্স, মেথমেটিক্স, ছ'চিয়েল ছায়েন্স, ইংৰাজী এইকেইখন ছাবজেক্টৰ মডেল প্ৰশ্ন কাকত পাব্লিছ কৰিছে। তোমালোকে যদি এই মডেল প্ৰশ্ন কাকত কেইখন কিনিব বিচৰা, তেতিয়াহ'লে স্ক্ৰীণত দিয়া হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰিবা। দাম মাত্ৰ 50 টকা। এতিয়া আহিছোঁ আচল ভিডিঅ'লৈ। তোমালোকে ৰাতিপুৱা 5টা বজাত উঠিবা। 5টা বজাৰ লগে লগে তোমালোকে বিচনাৰ পৰা উঠিবা আৰু উঠিকেনে অলপ ফ্ৰেছ হ'বা আৰু প্ৰে কৰিবা, অৰ্থাৎ সৃষ্টিকৰ্তালৈ নিজৰ ধৰ্মমতে প্ৰাৰ্থনা কৰিবা। তাৰপিছত নাইবা কিবাকিবি হেল্ডি ফুড খাবা আৰু খোৱাৰ পিছত ষ্টাডি টেবুলত বহিবা আৰু বহিকেনে কুইক ৰিভিজন এটা মাৰিবা। কুইক ৰিভিজন মানে হৈছে তোমালোকে আগদিনা ৰাতি কি পঢ়িছিলা, ইংৰাজীত কি আছিলে, গণিতত কেনেকুৱা ধৰণৰ ফৰ্মুলা আছিলে, সেইখিনি মনত পেলাবলৈ চেষ্টা কৰিবা। অলপ সময় তোমালোকে যদি এনেকৈ কুইক ৰিভিজন এটা মাৰি দিয়া, তেতিয়াহ'লে সেই পৰা বেছি দিনলৈকে মনত থাকিব আৰু তোমালোকে মেট্ৰিক পৰীক্ষাত ভালদৰে লিখি থৈ আহিব পাৰিবা। যেতিয়াই 6টা বাজিব, তেতিয়া তোমালোকে ইংৰাজী কিতাপখন হাতত ল'বা। ৰাতিপুৱা এইকাৰণে ইংৰাজী পঢ়িবা কাৰণ বহুতো ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী ভালদৰে বুজি নাপায় আৰু ৰাতিপুৱা মাইণ্ডটো একেবাৰে ফ্ৰেছ থাকে। আৰু সেইটো সময়ত তোমালোকে যদি ইংৰাজী পঢ়িব পাৰা, তেতিয়াহ'লে ইজিলি সেইখিনি মাইণ্ডত কেপচাৰ কৰিব পাৰিবা আৰু ইজিলি পঢ়াখিনি মনত পেলাব পাৰিবা। গতিকে তোমালোকে ৰাতিপুৱা 6ৰ পৰা 8:30লৈকে ইংৰাজী কিতাপখন পঢ়িবা আৰু এইখিনি সময়ত ইংৰাজী ছাবজেক্টৰ প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন কাকত, লগতে প্ৰি ফাইনেল এক্সামৰ প্ৰশ্ন কাকত, লগতে বিভিন্ন ধৰণৰ মডেল প্ৰশ্ন কাকত এইখিনি সময় ছল্ভ কৰিবা। আৰু তোমালোকে যিমানেই প্ৰশ্ন কাকত ছল্ভ কৰিবা, সিমানেই প্ৰশ্ন কাকতৰ যি পেটাৰ্ণ, সেই পেটাৰ্ণৰ ধাৰণা আহিব আৰু পৰীক্ষাত ভালদৰে লিখি থৈ আহিব পাৰিবা। আৰু যেতিয়া 8:30 হ'ব, তেতিয়া তোমালোকে ব্ৰেকফাষ্ট কৰিবা। হাফ এন আৱাৰ ব্ৰেকফাষ্ট কৰিবা আৰু ব্ৰেকফাষ্ট কৰাৰ পিছতেই যেতিয়া 9 AM হ'ব, তেতিয়া ছ'চিয়েল ছায়েন্স নাইবা জেনেৰেল ছায়েন্সৰ কিতাপখন হাতত ল'বা। যদি জেনেৰেল ছায়েন্স পঢ়া কমপ্লিট হোৱা নাই, তেতিয়াহ'লে এইটো সময়ত তোমালোকে ছ'চিয়েল ছায়েন্স এই কিতাপখন পঢ়িবা 12টালৈকে। এইখিনি পঢ়াৰ পিছত এতিয়া আহিব আফটাৰনুন শ্বিফ্ট, অৰ্থাৎ আফটাৰনুনত তোমালোকে কেনেকৈ পঢ়িবা, ইয়াৰ ষ্টাডি টাইম টেবুলটো কেনেকুৱা তোমালোকে চাই লোৱা। যেতিয়া 12টা বাজিব, তেতিয়া তোমালোকে বাথিং কৰিবা আৰু লাঞ্চ কৰিবা আৰু যেতিয়াই 1 PM হ'ব, তেতিয়া মেথমেটিক্স কিতাপখন হাতত ল'বা। আবেলি সময়ত এইকাৰণে মেথমেটিক্স পঢ়িব লাগে কাৰণ আবেলি সময়ত তোমালোকৰ মাইণ্ডটো ফ্ৰেছ নাথাকে আৰু মেথমেটিক্স এইখন এখন ইণ্টাৰেষ্টিং ছাবজেক্ট। গতিকে আবেলি সময়ত তোমালোকে যদি মেথমেটিক্স পঢ়িব পাৰা, তেতিয়াহ'লে ইজিলি বস্তুখিনি আয়ত্ত কৰিব পাৰিবা। 1 PM পৰা 4 PMলৈকে মেথমেটিক্স ছাবজেক্টখন পঢ়িবা। তাৰপিছত যেতিয়া 4 PM হ'ব, তেতিয়া ইলেক্টিভ ছাবজেক্ট পঢ়িবা। নিজৰ ইলেক্টিভ ছাবজেক্ট আছে, যেনেকৈ হিন্দী, এৰাবিক, সংস্কৃত, এনেকুৱা ধৰণৰ নিজৰ ইলেক্টিভ ছাবজেক্ট আছে। সেই ছাবজেক্ট মাত্ৰ অলপ সময় পঢ়িলে হৈ যায়। 4 PM পৰা 5:30 PMলৈকে নিজৰ ইলেক্টিভ ছাবজেক্ট পঢ়িবা। 5:30 PM পৰা 6 PMলৈকে প্ৰে টু গড আৰু ৰেষ্ট কৰিবা, অৰ্থাৎ প্ৰাৰ্থনা কৰিবা আৰু অলপ সময় ৰেষ্ট ল'বা। এতিয়া আহিছোঁ যে নাইটত তোমালোকে কেনেকৈ পঢ়িবা, অৰ্থাৎ ৰাতি তোমালোকে কি ছাবজেক্ট পঢ়িবা। ইয়াতে তোমালোকক দিছোঁ, যেতিয়াই 6টা বাজিব, 6টা PM পৰা 8:30লৈকে
জেনেৰেল ছায়েন্সৰ কিতাপখন পঢ়িবা। এইটো সময় জেনেৰেল ছায়েন্স এইকাৰণে পঢ়িব লাগে কাৰণ সন্ধিয়া সময়ত তোমালোকৰ মাইণ্ডটো অলপ ফ্ৰেছ থাকে আৰু প্ৰথমবাৰ তোমালোকে যেতিয়া ষ্টাডি টেবুলত ৰাতি বহিবা তেতিয়া মাইণ্ডটো একেবাৰে ফ্ৰেছ থাকিব আৰু সেইটো সময়ত তোমালোকে যদি জেনেৰেল ছায়েন্সৰ নিচিনা টান এখন ছাবজেক্ট পঢ়িব পাৰা তেতিয়াহ'লে ইজিলি বস্তুখিনি মনত পেলাব পাৰিবা আৰু মুখস্থ কৰিব পাৰিবা। কিন্তু মনত ৰাখিবা এইখিনি সময়ত 6 PM পৰা 8:30 PM ভিতৰত তোমালোকে এখন প্ৰশ্ন কাকত সলভ কৰিবলৈ চেষ্টা কৰিবা আৰু এদিনত যদি নোৱাৰা তেতিয়াহ'লে 2-3 দিন মিলি এখন প্ৰশ্ন কাকত সলভ কৰিবা। যিমানেই প্ৰশ্ন কাকত সলভ কৰিবা সিমানেই তোমালোকৰ পৰীক্ষাৰ প্ৰশ্ন কাকত একেবাৰে ইজি লাগিব আৰু মেট্ৰিক পৰীক্ষাত 80-90% নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিবা। আৰু যেতিয়াই 8:30 হ'ব তেতিয়া তোমালোকে কি কৰিবা ডিনাৰ কৰিবা। হাফ এন আৱাৰ ডিনাৰ কৰি যেতিয়া 9 PM হ'ব তেতিয়া MIL অৰ্থাৎ নিজৰ যি মাতৃভাষাৰ ছাবজেক্ট আছে সেই ছাবজেক্ট তোমালোকে পঢ়িবা। কিছুমানৰ অসমীয়া আছে, কিছুমানৰ বঙালী আছে, নিজৰ নিজৰ MIL আছে, সেইটো তোমালোকে কেইটা বজালৈকে পঢ়িবা 9 পৰা 10:30 PM লৈকে এই MIL ছাবজেক্টখন পঢ়িবা। তাৰপিছত 10:30 পৰা 11:30 লৈকে কুইক ৰিভিজন মাৰিবা। কুইক ৰিভিজন মানে হৈছে তোমালোকে গোটেই দিন কি পঢ়িলা সেইখিনি এই হাফ এন আৱাৰ মনত পেলাবলৈ চেষ্টা কৰিবা। তোমালোকে কিন্তু এইখিনি সময়ত মোবাইল নাচাবা, ইনষ্টাগ্ৰাম ইউজ নকৰিবা নাইবা বেলেগ বেলেগ ধৰণৰ ছ'চিয়েল মিডিয়া ইউজ নকৰিবা। এইটো সময়ত তোমালোকৰ এটাই কাম সেয়া হৈছে কুইক ৰিভিজন। কিছুমান ছাত্ৰ ছাত্ৰীয়ে ৰাতি শোৱাৰ পিছত মোবাইল চায়, তোমালোকে কিন্তু মোবাইল নাচাবা। সেইখিনি সময়ত ৰিভিজন কৰি থাকিবা যে টোপনি যোৱাৰ আগতে কি পঢ়িছিলা, কি মুখস্থ কৰিছিলা সেইখিনি মনত পেলাবলৈ চেষ্টা কৰিবা। আৰু তোমালোকে যিমানেই এনেকৈ কুইক ৰিভিজন মাৰিবা সিমানেই তোমালোকৰ মাইণ্ডত সেই পঢ়াখিনি সোমাই থাকিব আৰু পৰীক্ষাত হুবহুব লিখি থৈ আহিব পাৰিবা। ইয়াক হৈছে একমাত্ৰ তোমালোকৰ বাবে প্ৰস্তুত কৰা ডেইলি ষ্টাডি ৰুটিন। যেহেতু পৰীক্ষা একেবাৰে ওচৰ চাপিছে এতিয়াৰ পৰা তোমালোকে এই ডেইলি ষ্টাডি ৰুটিনখন মানি চলা, নিশ্চয় তোমালোকৰ পৰীক্ষা ভাল হ'ব, 80-90% নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিবা। এই ডেইলি ষ্টাডি ৰুটিনখন বহীত লিখি নিজৰ ষ্টাডি টেবুলৰ সন্মুখত ওলমি থবা আৰু আজিৰ পৰাই প্ৰতিজ্ঞাবদ্ধ হ'বা যে এইখন ৰুটিন মতে তোমালোকে ষ্টাডি কৰিবা।